এটা ভিৰৰ মাজত ভিৰ বুলি এইটো কাৰণে কৈছো কাৰণ আজি সৰু সৰু জেগাতো বহুত ফাৰ্মাচী হয় স্যার। গতিকে সেই তেনেকুৱা ইমান এটা ভিৰৰ মাজতো কাষ্টমাৰে আপোনাক চুজ কৰাৰ অপশ্যনটো যোনটো আছে সেই টেকনিকটোৱে হৈছে আমি ডিজিটেল কৰাৰ কাৰণে ইয়াৰ বেনিফিটেড হৈছে আমি ফিডবেক এটা ল'ব বিচাৰিছো আমাৰ বৰ্মন ছাৰে আমাক এদিন ফোনত কৈছিলে তো আপোনাৰ যে চেল পাইছিলে সেইটোৰ বিষয়ে অকণ ডিটেইলছত কওকচোন আমাক আপুনি কেনেকুৱা ধৰণৰ চেল জেনেৰেট হৈছে অনলাইনৰ থ্ৰুদি হয় স্যার, মই Google My Business এইটো আকৌ আহিল স্যার। মোৰ কাষ্টমাৰ খিনি ধৰ 20 কিলোমিটাৰ এনেকা দূৰৰ হয়, বেকৱাৰ্ড ঠাইৰ হয়। তাৰপিছত মানে সি অলপ বাহিৰত থাকে, মানে তাৰ ঘৰত আহিছে। সি মানে আমাৰ ইয়াৰ পৰা পুৰা ডিষ্ট্ৰিক্ট টাউন হয়তো তাতে ডক্টৰ দেখুৱাইছিলে আৰু কি ডক্টৰ দেখাই পেলাই ঘৰত আহিছিল। মেডিচিন খিনি শেষ হৈছিল। সি মানে চাৰ্চ কৰিছিল আৰু সেই কিহত আৰু মানে আমাৰ ইয়াৰ মানে ফাৰ্মাচীত চাৰ্চ হয় কৰি হয় পেলাই মোৰ নম্বৰটো পাইছিল স্যাৰ। অ'কে পাই পেলাই কল কৰিছিল। কল কৰাৰ পিছত সি তাৰপিছত হোৱাটছএপত কানেক্ট হলো। পিছত কানেক্ট হৈ পেলাই সি প্ৰেছক্ৰিপশ্যনখন পঠাই দিলে। পঠাই দিয়াৰ পিছত দেখো আছিল মোৰ মেডিচিন খিনি হয় চবখিনিয়ে আছিলে। তাৰপিছত সি মানুহ পঠাই দিছিল। পঠাই দিয়াৰ পিছত সি অনলাইনতে পেমেন্ট কৰিছিল আৰু অ'কে এনেকে পাইছিলো আৰু অ'কে মানে এইটো কমপ্লিটলি আপোনাৰ গুগল মাই বিজনেছৰ কাৰণে সম্ভৱ হ'ল হয় নহয় হয় স্যাৰ। গুগল মাই বিজনেছত আপোনাৰ লিষ্টিং হ'ল নাইন তেখেতে হাণ্ড্ৰেড নাইনটি ফাইভ টকাৰ বিক্ৰী কৰিছিলো। বঢ়িয়া 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 কংগ্ৰেচুলেশ্যন ছাৰ সেইটো মানে ফাৰ্ষ্ট আপোনাৰ অনলাইন চেল হয় নে নহয় হয় হয় স্যাৰ। অ'কে গতিকে এইখিনিয়ে হৈছে আমি লাহে লাহে সেইখিনি যেতিয়া কৰি থকা যায় তো আপোনাৰ সেইটো লিষ্টিংটো আৰু ওপৰত যাব এতিয়া আমি গুগল মাই বিজনেছটো গুৰুত্ব সেইটো কাৰণে দিব লাগে আৰু অনলাইনত যে হয় আমি কওঁ যে আমাৰ কন্টেন্টসমূহ দি থাকিব লাগে তো সেইটোৰ পৰা এটা বেনিফিট আহে বা সেই কাষ্টমাৰ খিনিয়ে দেখিব যাৰ ফলত নেকি হয় হয়তো আপোনাৰ সেইটো এৰিয়াত ফাৰ্মাচী বহুত আছিলে কিন্তু আপোনাকেই আছিলে কিয় আছিলে পালে স্যাৰ। হয় নে নহয় বাৰু হয় 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 ফাৰ্মাচীটো এখনেই নাই বহুত আছে তাৰ সেইটো একমাত্ৰ আপোনাৰ যোনটো চিষ্টেম আপুনি ছেট আপ কৰিলে তাৰ বেনিফিটৰ হয় কাৰণে আজি আপোনাৰ সেই কাষ্টমাৰজন আপুনি পালে হয় ছাৰ। গতিকে এনেধৰণৰ যিখিনি চিষ্টেম আছে সেইকাৰণে সেইখিনি আপোনাক এটা মানে ধন্যবাদ জনাইছো মনৰ পৰা। থেংক ইউ ছাৰ আপোনাৰ থেংক ইউ আপোনাৰ কাৰণে সম্ভৱ হৈছে ছাৰ। সেইখিনি আচলতে ক্ৰেডিটটোতো আপোনাৰে গতিকে আপুনি কৰিছে মই খালি জাষ্ট দেখাইহে দিছো হয়নে হয় ছাৰ। গতিকে এইখিনি চিষ্টেমখিনি একদম চিম্পুল হয় কিন্তু এনেকুৱা নহয় যে বহুত কিবা ৰকেট চাইন্স আছে বা কিবা আমি কৰিব নাজানা কাম তেনেকুৱাতো একো নহয় হয় সৰু সৰু ষ্টেপ কেতিয়াবা যেনে আমি গুগল মাই বিজনেছ যেনেকে কৰিব লাগে সেইকেইটা কেইটামান আমি দেখুৱাই দিয়া গৈছে সেইখিনি আপোনালোকে কৰিছে যাৰ ফলত নেকি এটা ভিৰৰ মাজত ভিৰ বুলি এইটো কাৰণে কৈছো কাৰণ আজি সৰু সৰু জেগাতো বহুত ফাৰ্মাচী হয় ছাৰ। গতিকে সেই তেনেকুৱা ইমান এটা ভিৰৰ মাজতো কাষ্টমাৰে আপোনাক চুজ কৰাৰ অপশ্যনটো যোনটো আছে সেই টেকনিকটোৱে হৈছে আমি ডিজিটেল কৰাৰ কাৰণে ইয়াৰ বেনিফিটেড হৈছে আৰু হয় এইখিনি যদি আমি আৰু অকমান আগবঢ়াই নিওঁ তেতিয়াহ'লে আমি কেৱল কাষ্টমাৰ আপুনি এতিয়া কৈছে কিমান কিলোমিটাৰ আঁতৰৰ পৰা আহিছে কাষ্টমাৰ 20 কিলোমিটাৰ 20 কিলোমিটাৰ গতিকে সেইটো এটা 20 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত যদি চোৱা হয় তাতেতো বহুত ধৰণৰ বিভিন্ন আৰু ফাৰ্মাচী আছে কাৰণ আছে ছাৰ ফাৰ্মাচীসমূহ আছে। এটা লোকেল এৰিয়াত কাম কৰে অতি বেছি আমি হয় 5 কিলোমিটাৰ এৰিয়াৰ ভিতৰতে বিভিন্ন ধৰণৰ ফাৰ্মাচী পাওঁ কিন্তু আপোনাৰ হয় 20 কিলোমিটাৰ আহিছে ঠিক তেনেকে আমি ৰেডিয়াছটো বঢ়াই বঢ়াই যেতিয়া কাম কৰিম সেই অনুসাৰে আমাৰ হয় আৰু কাষ্টমাৰ আহিব আমি সেইখিনি পাম হয় নহয় হয় ছাৰ। অ'কে থেংক ইউ ছাৰ খুব সুন্দৰভাৱে আপুনি অলৰেডি ক্লাছসমূহ কৰিছে বা সেইটো চিষ্টেমসমূহ ছেট আপ কৰিছে যাৰ কাৰণে আপুনি তাৰ যি ফল ভোগ কৰিব পাৰিছে হয়। ধন্যবাদ